সন্ত্ৰাসবাদীৰে হোৱা নিৰাপত্তা বাহিনীৰ যি সংঘৰ্ষ সেই সংঘৰ্ষত সন্ত্ৰাসবাদীৰ নিহত হওক এই ভাল খবৰবোৰ কাশ্মীৰবাসীয়ে পাওক সমগ্ৰ দেশবাসীয়ে পাওক কাৰণ সমগ্ৰ দেশবাসীয়ে তথা সমগ্ৰ বিশ্ববাসীয়ে আচলতে অত্যন্ত আকুলতাৰে ব্যগ্ৰতাৰে ৰৈ আছে উৎকণ্ঠিত হৈ আছে এই ভাল খবৰবোৰ পাবলৈ কাৰণ সকলোৱে বিচাৰিছিল এক ভয়ংকৰ প্ৰতিশোধ আৰু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ইতিমধ্যে তেওঁ বিহাৰৰ মধুবনত উপস্থিত হৈ পৰহিদিনা এই কথা কালিৰ দিনটোত এই কথা কৈছিল যে সকলো সন্ত্ৰাসবাদী যিসকলে এই এই বৰ্বৰোচিত কাণ্ড কৰিছে তেওঁলোকক প্ৰত্যেককে বিশ্বৰ যিকোনো স্থানতে তেওঁলোকে লুকাই নাথাকক কিয় তেওঁলোকক এটা এটাকৈ বিচাৰি উলিওৱা হ'ব আৰু তেওঁলোকৰ বিৰুদ্ধে তেওঁলোকে কল্পনা কৰাতকৈও ভয়াৱহ হ'ব প্ৰত্যাঘাত আৰু এই প্ৰত্যাঘাত আচলতে আক্ষৰিক অৰ্থতেই বিচাৰিছে বাস্তৱিক ক্ষেত্ৰতেই বিচাৰিছে সমগ্ৰ দেশবাসীয়ে বুকুত এতিয়ালৈকে হাত নপৰে যেতিয়ালৈকে এই সন্ত্ৰাসবাদীসকল যিয়ে 22 এপ্ৰিলৰ নৰসংহাৰৰ ঘটনা সংঘটিত কৰিছিল তেওঁলোক যেতিয়ালৈকে এজন এজনকৈ নিহত নহয় তেতিয়ালৈকে আচলতে কোনো এজন লোকৰ বুকু হাত পৰি নাযায় কাৰণ কাশ্মীৰৰ পহলগামৰ এক যি পৰ্যটনস্থলী আছিল এই পহলগামত আজি এক যি নিমামা পৰিৱেশ তাৰ কাৰণে কিন্তু কাশ্মীৰৰ প্ৰতিগৰাকী লোকেই ব্যতীত সেই সন্ত্ৰাসৰ কাৰণে তেওঁলোকৰ আজি এই অৱস্থা তেওঁলোকে পেটৰ ভাতমুঠিত আচলতে পেটত হাত ভৰি বান্ধিবলগীয়া অৱস্থা কথা ৰিলিজ কৰা হৈছে কিন্তু তেওঁলোকে কিহৰ উদ্দেশ্যে আচলতে এই গোটেই ঘটনাটো সংঘটিত কৰিছিল সেই সন্দৰ্ভত অফিচিয়েলি আমাৰ হাতত কোনো তথ্য নাই তেওঁলোকৰ উদ্দেশ্য কি আছিল এই গোটেই ঘটনাৰ আঁৰৰ কাহিনী কি আছিল সেই কথা কিন্তু এটা কথা ঠিক যে প্ৰত্যেক বছৰে প্ৰতি সময়তে প্ৰতি পলতে প্ৰতি মুহূৰ্ততে আচলতে পাক অকুপাইড POKৰ তৰফৰ পৰা পাকিস্তান পাক সমৰ্থিত সন্ত্ৰাসবাদী সংগঠনসমূহে কাশ্মীৰ অশান্ত কৰিবলৈ অহৰহ চেষ্টা অব্যাহত ৰাখে আৰু বিগত সময়ছোৱাত সেয়া সম্ভৱপৰ হৈ উঠা নাছিল কিন্তু শেহতীয়াকৈ কাশ্মীৰত যিহেতু নিৰাপত্তা বাহিনীৰ সংখ্যা কিছু বিদ্ৰোহ কৰা হৈছিলে কিছু শিথিলতা অৱলম্বন কৰা হৈছিলে আৰু কাশ্মীৰত পুনৰ ভাল দিন উভতি আহিছিল যোৱা 4-5টা বছৰত পুলৱামা কাণ্ডৰ পিছত যোৱা 4-5টা বছৰত কাশ্মীৰৰ পৰ্যটনে পুনৰ ঠন ধৰি উঠিছিল কাশ্মীৰত পৰ্যটক আহিবলৈ লৈছিল দেশী বিদেশী পৰ্যটকৰে ভৰি পৰিছিল এই ভূস্বৰ্গ আৰু বহু লোকে পৰ্যটকসকলে ইয়াৰ পৰা উভতি গৈ আন লোকক কৈছিল যে কাশ্মীৰলৈ এতিয়া যাব পৰা হৈছে কাশ্মীৰৰ বিভিন্ন স্থান এতিয়া ভ্ৰমণ কৰিব পৰা হৈছে এই ধৰণৰ কথা কৈছিল কিন্তু গতিকে তাৰ পিছত যিটো পৰিস্থিতি সৃষ্টি হ'ল তাৰ পিছতো কিন্তু চেষ্টা অব্যাহত আছিল পৰা নাছিল কিন্তু সিদিনাখন এই সন্ত্ৰাসবাদী কেইটাই মাত্ৰ 6-7টা মান 5-6 জন হয়তো সন্ত্ৰাসবাদী হ'ব তেওঁলোকে আহি ইয়াত নৰসংহাৰ চলাই গ'ল 30 বছৰ আগতে 1995 চনত পৰ্যটকক আক্ৰমণ কৰা হৈছিল 6 গৰাকীকৈ পৰ্যটকক বিদেশী পৰ্যটকক কাশ্মীৰত আক্ৰমণ কৰিছিল প্ৰায় 40 জনীয়া এটা উগ্ৰপন্থী সন্ত্ৰাসবাদীৰ দলে আপোনালোকৰ হয়তো বহুতে পাহৰিছে এই কথা কিন্তু 1995 চনত এই ঘটনা সংঘটিত হৈছিল য'ত ব্ৰিটিছ নাগৰিক আছিল য'ত জাৰ্মানীৰ নাগৰিক আছিল য'ত নৰৱেৰ এজন অভিনেতাও আছিল নৰৱেৰ অভিনেতাগৰাকীৰ মৃতদেহ কিছুদিন পিছত এই পেহেলগামতে সেই ঘটনা সংঘটিত হৈছিল আপুনি তেওঁলোকক অপহৰণ কৰি নিয়া হৈছিল প্ৰায় 40 জনীয়া এটা সন্ত্ৰাসবাদীৰ দলে সেই 6 জনকৈ বিদেশী পৰ্যটকক এই পেহেলগাম অঞ্চলৰ পৰা অপহৰণ কৰি নিছিল আৰু তাৰ পিছত কিছুদিন পিছত নৰৱেৰ যিগৰাকী পৰ্যটক আছিল অভিনেতাগৰাকী তেওঁৰ শিৰচ্ছেদ কৰা এটা মৃতদেহ উদ্ধাৰ হৈছিল তেওঁৰ মূৰটো পোৱা গোৱা নহয় মুণ্ডহীন এটা মৃতদেহ তেওঁৰ পোৱা গৈছিলে আৰু তাৰ পিছত আন যিজন ব্ৰিটিছ নাগৰিক আছিল ব্ৰিটিছ পৰ্যটক আছিল তেওঁ অপহৰণকাৰী কবলৰ পৰা পলাই সাৰিবলৈ সক্ষম হৈছিল কিন্তু আন 4 গৰাকী পৰ্যটকৰ কি হ'ল আজিলৈকে কিন্তু এই 30টা বছৰে সন্ধান নোলাল আৰু তাৰ পৰা সমগ্ৰ ভাৰতবাসী সমগ্ৰ বিশ্ববাসী নিশ্চিত হৈছে যে তেওঁলোকক সম্ভৱতঃ সেই অপহৰণকাৰীয়ে হত্যা কৰি কৰবাত পেলাই দিলে যাৰ মৃতদেহ আজি পৰ্যন্ত উদ্ধাৰ নহ'ল আৰু এই 1995 চনৰ যিটো ঘটনা আছিল তাৰ পিছতেই কিন্তু নেগোচিয়েশ্যন আৰম্ভ হৈছিল আৰু আপোনালোকৰ হয়তো মনত আছে যে কান্দাহাৰৰ যিটো প্লেইন হাইজেকৰ ঘটনা আছিল তাৰ পিছতে মাছুদ আজাহাৰ যাক মুক্ত কৰি দিয়া হৈছিল যাক মুকলি কৰি দিয়া হৈছিল সেই যিটো 1995
1995 চনৰ যিটো অপহৰণৰ ঘটনা সংঘটিত হ'ল তাৰ পিছতে সেই নেগোচিয়েশ্যনটো আৰম্ভ হৈছিল তাৰ পিছত 30টা বছৰে পৰ্যটকৰ গাত হাত দিবলৈ সাহস কৰা নাছিলে কাশ্মীৰত সন্ত্ৰাস চলোৱা সন্ত্ৰাসবাদীয়ে কাৰণ কাশ্মীৰীসকলৰ ইয়াত কেতিয়াও সমৰ্থন নাছিল কাশ্মীৰৰ মূল হৃদস্পন্দনেই হৈছে পৰ্যটন গতিকে সেই পৰ্যটকৰ ওপৰত যদি কোনোবা সন্ত্ৰাসবাদী আক্ৰমণ কৰে তেতিয়াহ'লে কাশ্মীৰৰ পৰ্যটনৰ মৃত্যু ঘটিব গতিকে তাত হাত দিবলৈ কোনেও সাহস কৰা নাছিল কাৰণ কাশ্মীৰ তাত সমৰ্থন নাছিল পুনৰ 30টা বছৰ পিছত কাশ্মীৰত পৰ্যটকৰ ওপৰত আক্ৰমণ চলোৱা হৈছে 26 জনকৈ নিৰীহ লোকৰ মৃত্যু হৈছে য'ত স্থানীয় লোক আছে আৰু অধিকাংশই কিন্তু পৰ্যটক আছিল গতিকে ইয়াৰ পিছত ভাৰত চৰকাৰে এই ঘটনাৰ বিৰুদ্ধে এই নৰসংহাৰৰ বিৰুদ্ধে কি ধৰণৰ কঠোৰ ব্যৱস্থা ল'ব তাৰ প্ৰতি প্ৰত্যেকজন দেশবাসী আৰু বিশ্ববাসীৰ লগতে প্ৰতিজন কাশ্মীৰী লোকেও আজি কিন্তু অত্যন্ত উৎকণ্ঠাৰে আৰু ব্যগ্ৰতাৰে বাট চাই আছে